চলি পঞ্চায়তৰ সদস্য মেৰিলিন বৰা গগৈ ডাঙৰীয়াৰে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে। মই বাইদেউগৰাকীক সুধিলোঁ যে কিয় যোগদান কৰিলে। কৈছে দাদা লুলিন দাই খবৰ ল'বলৈ সময় নাই। বোলো কিয়? কাৰণ আমাৰ CM ছাৰে অসমত চৰকাৰ চলি আছে, ভাৰতবৰ্ষত চৰকাৰ, তাৰপিছতো আমাৰ নিচিনা সাধাৰণ মানুহৰ খবৰ লৈ থাকে। কৈছে নহয় বোলে দাদা তুমি সিফালে বোলে অচিনাকি মানুহক মিয়া মানুহক এপিচমেণ্ট কৰিবলৈ সময় পায়, তো আমাৰ নিচিনা আমাৰ টাইটেলবিলাক গগৈ বৰা, সেইকাৰণে তেওঁ বোলে আমাৰ খবৰ ল'বলৈ সময় নাপায়। কথাটোতো হয় যে আজি মেৰিলিন বৰা গগৈ ডাঙৰীয়ানে আমাৰ দলক যোগদান কৰিলে। মানে জাতীয় পক্ষৰ দলটোতো সৰু এটা দল, তেখেত এগৰাকী কাউন্সিলাৰ, তেখেতৰ সময় ল'বলৈ নাথাকে। কাৰণ মিয়াক এপিচমেণ্ট কৰিবলৈ যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কাৰণ গগৈক এপিচমেণ্ট কৰিলেতো এইফালে ভোটটো কমি যাব। সেইকাৰণে বাইদেৱে কৈছে যে আমাকতো ইমান দিন খবৰে নলয়, তো খবৰ যেতিয়া নলয় আমিতো কাৰোবাৰ ওচৰত সুৰক্ষিত অনুভৱ কৰিব লাগিব। সেইকাৰণে বাইদেৱে আজি ভাৰতীয় জনতা পাৰ্টি সুৰক্ষিত অনুভৱ কৰিলে, আমাৰ দললৈ যোগদান কৰিলে। আৰু বাইদেউক এতিয়া আমি সকলোৱে ধৰি আগবঢ়াই যাম। তেখেতৰ ইচ্ছা আছিলে সমাজৰ কাৰণে কাম কৰিব। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰ থকাৰ পিছতো তেখেতক জিকাইছিলে ৰাইজে। এতিয়া তেখেতৰ সপোনখিনি পূৰণ হোৱা নাই, তো গতিকে তেখেতে ভাৰতীয় জনতা পাৰ্টিতে তেখেতৰ সপোনখিনি পূৰণ কৰিব। তেখেতক আমাৰ দললৈ আদৰণি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।